তো আজি মোৰ বাথৰুম কমপ্লিট হ'ল আৰু মই গোটেইটো ভিডিঅ' আপোনালোক দেখাম ক'ত কি লগাইছোঁ গোটেইখিনি ধুনীয়াকৈ দেখাম লাইট তাৰপিছত শ্বাৱাৰ বেচিন তাৰপিছত কমোড তাৰপিছত আৰু হেণ্ড ৱাছ আছে আপোনাৰ অট'মেটিক গোটেইখিনি অট'মেটিক মই লগাইছোঁ তো আপোনালোকক দেখাম ফাৰ্ষ্ট দেখাই দিওঁ এনেকুৱা মোৰ এইটো হৈ গ'ল বেচিন এইটো গ্লাছ লগাইছোঁ এইটো গ্লাছটো মই নিজে বনাইছোঁ এইটো এনেই অনলাইন কিনিব গ'লে এইটো লাগে 10,000 টকা 10,000 টকা 11,000 টকা লাগে তো মই নিজে বনালোঁ লাইটিং গোটেইটো লাইট জ্বলিব ইয়াত আৰু ইয়াতো লাইট জ্বলিব ইয়াতে মই জ্বলোৱা নাই গোটেইখিনি আপোনাক দেখাম এতিয়া এইটো হৈ গ'ল মোৰ শ্বাৱাৰ অনলাইন কিনিছিলোঁ অনলাইন কিনা এটা প্ৰব্লেম আছে বহুত বস্তু মানে যদি কিবা বেয়া হৈ যায় তো ইয়াত নাপায় আকৌ কোম্পানীত অৰ্ডাৰ দিব লাগে মোৰ এই পাইপটো অলপ সৰু আছিলে এই পাইপটো তো মই এইটো কোম্পানীত অৰ্ডাৰ কৰিলোঁ তো কমচে কম মোৰ কি কয় আহমেদাবাদৰ পৰা আহিছে তো 7 দিন লাগিলে 7 দিনৰ পিছত যেতিয়া এইটো আহিছে তেতিয়া এই পাইপটো মোৰ নিমিলে মানে ইয়াৰ লগত খাপ নাখায় তেতিয়া মই আকৌ এই পাইপটো চেঞ্জ কৰিছোঁ তো আকৌ 7 দিন তো মানে মোৰ কমচে কম 15-16 দিন মোৰ দেৰি হৈ গ'ল এই দুটা বস্তুৰ কাৰণে তো সেইকাৰণে অনলাইন বস্তু কিনিবলৈ অলপ সাৱধান হ'ব লাগে নে সব বস্তু ভাল গোটেইটো কোনো প্ৰব্লেম নাই কিন্তু মোৰ হাইটৰ কাৰণে এইটো মানে অলপ সৰু হৈ গৈ আছিল সেইকাৰণে মই এইটো চেঞ্জ কৰিবলগীয়া হ'ল তো এতিয়া মোৰ হাইটৰ কাৰণে ঠিক আছে এইটো চাইডত এতিয়া ঠিক আছে গা ধুবলৈ মোৰ মানে ঠিক আছে কোনো প্ৰব্লেম নাই আগত মোৰ ইমানটো হৈ আছিলে তো মই গা ধুব মোৰ মানে দিগদাৰ হৈ আছিলে এতিয়া মোৰ হাইটটো একদম ধুনীয়া হৈ গ'ল তো এইটো হৈ গ'ল মোৰ শ্বাৱাৰ আৰু এইটো হৈ গ'ল কমোড এইটো কি কয় অট'মেটিক গোটেইটো ফুল্লি অট'মেটিক হয় এইটো মই গোটেইখিনি দেখাম ইয়াত ৰিমোট আছে ৰিমোট দি চলে তাৰপিছত ইয়াত চুইচ আছে এইবিলাকো চলে তো মই এতিয়া প্ৰথমত আপোনালোকক লাইট দেখাই দিওঁ লাইট জ্বলাই দেখাই দি আছোঁ প্ৰথমত হৈ গ'ল এইটো মোৰ এইটো লাইটটো দেখাই এই গোটেই লাইটটো লগাইছোঁ প্ৰফাইল লাইট বুলি কয় প্ৰফাইল লাইটটো মই লগাইছোঁ এইটো আমাৰ কি কয় লাইটমেন আছে বিৰাজে লগাই দিছে ধুনীয়াকৈ বহুত ধুনীয়া কাম কৰে যদি কিবা লাইটৰ যদি নম্বৰ লাগে যদি কিবা আপোনাৰ লাইটৰ কণ্টেক্ট নম্বৰ লাগে বা লাইট লগোৱা মানুহ লাগে তো মোক মানে মেছেজ কৰিব মই আপোনালোকক ৰেকমেণ্ড কৰিম যে বিৰাজক ল'বলৈ বহুত ধুনীয়া কাম কৰে এইটো এটা লাইট এইটো গোটেইটো মানে ইয়াত লাইট জ্বলিব এইটো মই গ্লাছটো ইমান মোটা অনা কাৰণ হৈ গ'ল যে ইয়াত লাইট জ্বলিব ধুনীয়াকৈ মই পিছনে লাইট লগাব পাৰিম ধুনীয়াকৈ আৰু ইয়াত লাইট জ্বলিব যদি অলপ পাতল বা বেলেগ কিবা লগালোঁ হয় তো ইয়াত লাইটটো গম নাপালোঁ হয় তো ইয়াত এইটো কাৰণে ধুনীয়া লাগি আছে লাইটটো এইটো হৈ গ'ল এটা লাইট আৰু এটা লগাইছোঁ এইটো চাইছে এই লাইটটো গোটেইটো মই এতিয়া প্লেনিং এটা কৰিছোঁ এইটোত মানে মই কিবা গ্লাছ লগাম তো আৰু মানে চাবলৈ বেছি ভাল লাগিব তো ইয়াত আৰু ইয়াত মই দুটাতে গ্লাছ লগাইছোঁ এতিয়া এই লাইটটো দুটা লাইট মই ইয়াৰ পিছপিনে বেকগ্ৰাউণ্ডত মই কিবা মানে ডেক'ৰেশ্যন কৰিম বা কিবা গ্লাছ লগাম তাৰপিছত ইয়াত হেংগাৰ লগাম কাপোৰ চাপোৰ থ'বলৈ সেইটো এতিয়া অনা নাই পিছত মই অৰ্ডাৰ দিম আনিম আৰু এইটো হৈ গ'ল মই নিজে বনোৱা লাইট এইটো এনেকৈ লাইট জ্বলে গোটেইটো আপোনাৰ লাইট জ্বলিব এইটো হৈ গ'ল এইটো মই দেখাই দিওঁ অফ কৰি এইটো হৈ গ'ল এনেকুৱা লাইট জ্বলে এইটো মই নিজে বনোৱা এইটো অনলাইনত কিনিব গ'লে মই কি কয় 10,000 বা 11,000 লাইট এইটো মই 2,500 টকা 3,000 টকা গোটেইখিনি মই নিজে বনাই ল'ব পাৰিম তো এইটো হৈ গ'ল তাৰপিছত এইটো মই দেখাইছোঁ এইটো বেচিনো মই কি কয় নিজে অৰ্ডাৰ কৰি আনিছোঁ গোটেইখিনি মানে কম্বিনেশ্যন মিলাই দিছোঁ কাৰণ এই হোৱাইটৰ লগত ব্লেকটো অলপ ভাল লাগিব ব্লেক দিয়াৰ কাৰণটো হৈ গ'ল এইটো এটা কি কয় ব্লেক মই দিছোঁ এইটো ধুনীয়াকৈ অলপ মিলাই দিছোঁ যোনটো মানে কম্বিনেশ্যনটো চাই ভাল লাগে আৰু এটা বস্তু মই দেখাই আছোঁ সৰু বস্তু এইটো হৈ গ'ল আপোনাৰ চফ ডিছপেঞ্চাৰ এইটো অট'মেটিক চিষ্টেম লাইট জ্বলে আপোনাৰ কি কয় ইয়াত ঘড়ীও আছে আগতে কেনেকৈ ইয়াত চলিব মই দেখাই আছোঁ আপোনাক এইটো চাই থাকক মই যদি তলত হাতি দিওঁ আহি যাব এইটো চাওক এইটো আহি গ'ল এতিয়া মই ইয়াত হাত ধুই দিব পাৰিম এইটো হৈ গ'ল আৰু দেখাই দিওঁ এনেকৈ হাত দিলে মানে চব আহি যায় আপুনি ইয়াত হাত চাত আৰামছে ধুই এনেকৈ আৰু একো চাবোন তাবোনৰ দৰকাৰ নাই ইমান মানে ভেজালৰ চিষ্টেম কৰা গোটেইখিনি অট'মেটিক চিষ্টেম কৰিব চেষ্টা কৰিছোঁ তো এইটো চালে ইয়াত ঘড়ী চলি গোটেইখিনি মানে এনেই অট'মেটিক অফ হৈ যায় বেটাৰী চিষ্টেম হয় যদি আপুনি আহে ওচৰত হাত দিয়ে এনেকৈ আপোনাৰ এইটো চব পৰি যায় তো আপুনি হাত চাত আৰামছে ধুই দিব মই আপোনালোক দেখাবলৈ তিনিবাৰ হাত দি দিলোঁ এইটো এটা হৈ গ'ল তাৰপিছত এইটো হৈ গ'ল মোৰ শ্বাৱাৰ এইটো কি হয় আপোনাৰ গোটেইখিনি অট'মেটিক চিষ্টেম যেনেকৈ হয় অট'মেটিক হয় আপোনাৰ ইয়াত লাইট জ্বলিব যেতিয়া আপোনাৰ পানী প্ৰেছাৰ আহিব প্ৰেছাৰত এইটো লাইটটো জ্বলিব তাৰপিছত ইয়াত লাইটটো কেনেকৈ জ্বলিব মই আপোনাক দেখাই আছোঁ ইয়াত চাব আৰু ইয়াত কিমান টাইম চলিছে গোটেইখিনি ইয়াত কিমান ডিগ্ৰী পানী চলি আছে সেইটো আহি যাব এইটো মই প্ৰথমত আপোনাৰ এই পানীটো খুলি দেখাই দি আছোঁ
এইটো হৈ গ'ল চাওক এটা লাইট জ্বলিব এই লাইট জ্বলিব কেনেকৈ মই আপোনাক দেখাই চালে এইটো চাওক জ্বলিলে এইটো হৈ গ'ল তাৰপিছত আপোনাৰ এইটো যদি আপুনি এনেকৈ কৰে এইটো গৰম পানী ওলাব আৰু এইটো যদি এনেকৈ কৰে ঠাণ্ডা পানী ওলাব এইটো হৈ গ'ল এইটো আপোনাৰ হৈ গ'ল তলৰ পানীৰ কাৰণে আৰু এইটো হৈ গ'ল আমাৰ চাৱাৰ চাৱাৰ কেনেকৈ চলিব আমি দেখাই দিছিলোঁ এইটো হৈ গ'ল চাৱাৰ তাত মই আৰামছে আৰম্ভ কৰি এনেকৈ আনিব কাপোৰ চাপোৰ লেতেৰা হৈ যাব তো পানীটো ধুনীয়াকৈ আহিছে না মই ইয়াৰ কাৰণে এটা এই মটৰ লগাইছোঁ এইটো চাৱাৰ লগাব মানে এটা আপোনাৰ প্ৰব্লেম আছে আপুনি মটৰ এটা লগাব লাগিব মটৰ লগালে এইটো প্ৰেছাৰটো ইমান ধুনীয়াকৈ নাহে যদি প্ৰেছাৰ নাহিব এইটো লগাই লাভ নাই কাৰণ ইয়াৰ ভিতৰত মানে সৰু বহুত হেল্প দিয়া আছে সেইকাৰণে ইয়াৰ প্ৰেছাৰ পাম্প লাগে প্ৰেছাৰ পাম্পটো এতিয়া দেখা ৰাতি হৈ গৈছে নহ'লে দেখাই দিম আপোনাক অলপ ভিডিঅ'টো কেনেকৈ কি এইটো হৈ গ'ল মোৰ এইটো তাৰপিছত মই এইটো হৈ গ'ল হেণ্ড চাৱাৰ এইটো এনেকৈ ওলালোঁ এইটো মই ইয়াত লগাই দিলোঁ এইটো আহি গ'ল এইটো মই দুটা তিনিটা চিষ্টেম আহিব এইটো এনেকুৱা পানী এটা আহিব চাইছে তাৰপিছত এনেকুৱা পানী এটা আহিব তাৰপিছত তেনেকুৱা এটা পানী আহিব এনেকুৱা আহিব তো এই বস্তুটো হৈ গ'ল ইয়াত এইটো দি দিলোঁ ইয়াত আৰু এটা হৈ গ'ল এইটো চিষ্টেম এইটো হৈ গ'ল মোৰ এইটো পানীৰ প্ৰেছাৰ ধুনীয়া আছে এনেকৈ ধুনীয়া মই ধুই ধৰি আছোঁ ধুব পাৰিম এইটো মই যদি লেতেৰা হৈ যায় মই ধুব পাৰিম তো এইটো হৈ গ'ল মোৰ শ্বাৱাৰ এইটো লাইট জ্বলে গোটেইখিনি লাইট কিমান ডিগ্ৰী চলি আছে আৰু আপোনাৰ কিমান টাইম চলিছে গোটেইটো ডিজিটেল মিটাৰত ইয়াত দেখাব তাৰপিছত হৈ গ'ল মোৰ মেইন হৈ গ'ল কমোড এই কমোডটো বহুত বেছি দাম লৈছে এনেইতো ইয়াৰ দাম হৈ গ'ল 1,20,000 টকা কিন্তু অলপ মই ডিছকাউণ্টকে পাইছোঁ ইমান বেছি লোৱা নাই কম পাইছোঁ মই কমেণ্টত সুধিব মই জনাই দিম আকৌ পৰা কেনেকৈ লৈছোঁ মই গোটেইখিনি কৈ দিম এতিয়া চাওক ইয়াত ফিচাৰ্ছটো মই দেখাই আছোঁ আপোনাক তো বৰ্তমান ইয়াত যদি আপুনি আহে মই যদি ইয়াত যাম তো কেনেকৈ খুলি যাব নিজে অটোমেটিক চাব আহিলোঁ নিজে খুলি গ'ল চাওক খুলি গ'ল এতিয়া মই ইয়াত বহিম বহিবলৈ ইয়াত মানে ফিচাৰ দেখাই দিওঁ ইয়াত মই বহিলোঁ পানী আহি গ'ল নিজে পানী আহি গ'ল নিজে এতিয়া ৰিম'ট চিষ্টেম ইয়াত গোটেইখিনি মানে ৰিম'টৰ কাম আপুনি চুইচটো কৰিব পাৰে ইয়াত চুইচ আছে এইটো ৰিম'টৰ কাম তো এতিয়া মই ধৰক মই মানে হৈ গ'ল মানুহৰ হাগা হৈ গ'ল ধৰক তো এতিয়া মই ইয়াত মই ধুম কেনেকৈ এতিয়া তো এইটো কাৰণে এইটো চুইচ আছে এইটো চুইচ যদি মই ইয়াত দবাই দিওঁ ইয়াৰ পৰা এটা নজেল ওলাব নজেলে পানী দিব চাব ইয়াত ওলাই গ'ল এইটো পানীত দি আছে এইটো চাওক এইটো বেছি ওপৰত গৈ আছে বুলি মই নেদেখাওঁ ধুনীয়াকৈ দেখাই ইয়াত লাগি আছে চাওক তো মই ইয়াত 8 পিচ কৰিব পাৰিম এতিয়া 8 পিচ যদি 8 পিচ কৰিব লাগে এইটো দবাই দিব লাগিব এইটো চাওক 8 পিচ হয় চব দেখা এইটো চাওক কেনেকৈ 8 পিচ হৈ আছে ভালকৈ দেখা এইটো হৈ গ'ল তাৰপিছত মই অলপ বেলেগ নজেলত মই ধুব বিচাৰি আছোঁ এইটো হৈ গ'ল এইটো ওলাই গ'ল চাওক এইটো চাওক অলপ স্পীড মাৰিব এইটো তো ধুনীয়াকৈ আপুনি এনেকৈ ধুব পাৰিব চাওক হৈ গ'ল দূৰৰ পৰা দেখা সেইবাৰ ওলাই গ'ল দেখাইছোঁ এইটো বহুত বেছি মাৰি আছে তোমাৰ হৈ গ'ল এইটো বন্ধ হৈ গ'ল এতিয়া নিজে ধুই এইটো ভিতৰত গুচি যাব এইটো নাই এনেকৈ হৈ গ'ল এতিয়া মই ইয়াত আৰু এটা চিষ্টেম আছে যদি আপুনি মানে ধোৱা হয় গতিকে যেতিয়া তিতি থাকে না তিতি থাকে তেতিয়া আপোনাৰ প্ৰব্লেম হ'ব তো এইটো আপুনি শুকাবলৈ এটা ইয়াত বতাহ ওলায় গৰম বতাহ ওলায় তো এইটো আপুনি এনেকৈ লগাই দিব লাগিব ইয়াৰ পৰা বতাহ পিছত এইটো খুলি গ'ল ইয়াৰ পৰা বতাহ ওলাই আছে তো বতাহটো আপোনাক মই দেখাই আছোঁ কেনেকৈ হ'ব এতিয়া গম নাপাব মই ইয়াত কিবা এটা কাগজ মই দি আপোনাক দেখাই আছোঁ হৈ গ'ল এতিয়া মই পানী আহিব পাৰে মই এতিয়া ড্ৰাই হ'ব এইটো দেখালোঁ এতিয়া বতাহ ওলালে এই চাওক এইটো কেনেকৈ হয় এলিয়াই যায় দেখাইছ এই বস্তুটো ইয়াত বতাহ আপুনি ইয়াত গৰম বতাহ আহিব ঠাণ্ডা বতাহ আহিব আপুনি ইয়াত নিজে চিলেক্ট কৰিব লাগিব বাঢ়ি গ'ল এতিয়া গৰম আহি আছে আপুনি ইয়াত লাইট অফ কৰি লাইট জ্বলি আছে লাইটটো আপুনি অফ কৰিব পাৰিব লাইট অফ লাইট অন তাৰপৰা আৰু বস্তু মই দেখাই দি আছোঁ এইটো পানী ওলাই আছে নহয় পানী ওলাব চাগে
ইয়াত মই নজল কৰিছোঁ ৱাটাৰ কৰিছোঁ মই কম কৰিব পাৰিম পানীটো পানীৰ স্পীডটো মই কম কৰি দিলোঁ তেতিয়া কম হৈ পানীৰ স্পীডটো চাওক এতিয়া আকৌ মই দবালে 8 পিছৰ দিয়ে মানে ধুব লাগিব ধোৱাৰ পিছত এটা ওচৰত না এনেকা ধুব পাৰিব তাৰপৰা মই নজল ইয়াৰ আৰু এটা নজল আছে এইটো মই চেঞ্জ কৰিম এই নজলটো চেঞ্জ কৰি এতিয়া বন্ধ হ'ব এটা বেলেগ নজলৰ পৰা পানী ওলাব চাওক এটা স্পীড হৈ আছে এই আছে এইটো মানে ধুই আছে হৈ গ'ল এনেকা ধুই বাছ এটা মই বন্ধ কৰি দিম বন্ধ কৰি দিলে এইটো নিজে ধুব আৰু নিজে গুচি যাব তাৰপিছত ইয়াৰ পৰা মই বেগ গুচি যাম মই আকৌ দবাই দিলোঁ অফ হৈ যাব অফ হৈ গ'ল এইটো চিষ্টেম হৈ গ'ল আৰু এইটো মই ইয়াত এনেকা হৈ দিলোঁ আৰু ইয়াত মই এনেকা খুলি দিলোঁ আৰু কিছুমান মানুহৰ অলপ প্ৰব্লেম হয় এইটো খুলি গ'ল আৰু অট'মেটিক খুলি গ'ল যদি মই বিচাৰোঁ ইয়াক হিট কৰি এইটো গৰম কৰিবলৈ এইটো গৰমো হৈ যায় গোটেইটো এইটো মই গৰম কৰিব পাৰি ইয়াত চাওক ইয়াত গোটেইখিনি দিয়া আছে ৱাটাৰ টেম্পাৰেচাৰ সি টেম্পাৰেচাৰ এইটো সি টেম্পাৰেচাৰটো মই অলপ পঠাই দিম নিজে নিজে শুকাব এইটো হৈ গ'ল এনেকুৱা এইটো সি টেম্পাৰেচাৰ মানে আপোনাৰ ঠাণ্ডা দিনত এইটো গৰম কৰিব পাৰিব আৰু নিজে নিজে এইটো শুকাই যাব তো এতিয়া মই এইটো বন্ধ কৰি দিম এইটো বন্ধ হৈ গ'ল বাইরে যদি কেতিয়াবা কারেন্ট গুচি যায় তো ইয়াত সৰু সৰু এটা ব্যাটারি আছে তো ব্যাটারি দিয়ে আমি অপারেট কৰিব পাৰিম মানে 2-3 বাৰ আমি ইউজ কৰিব পাৰিম যদি কারেন্ট নাথাকে সেইটো হয় সেইটো হৈ গ'ল আৰু কিছুমান মানুহে এটা ধুবলৈ চাগে প্ৰব্লেম হ'ব পাৰে তাৰ কাৰণে এইটো আছে এইটো দিয়া আছে মই ধুব পাৰিম পানী স্পিডো বহুত ধুনীয়া আছে আৰু এইটো স্পিডৰ কাৰণে মই এটা এক্সট্ৰা মটৰ লগাইছো এইটো হৈ গ'ল প্ৰেছাৰ পাম্প বুলি কয় সেই মটৰটো মই আপোনালোকক দেখাম পিছত তো গোটেইখিনি মই আপোনালোকক দেখালো কেনেকৈ লাগিলে মোৰ বাথৰুমটো সৰু সৰু বহুত কষ্ট কৰি বনাইছো চাই লওক কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব আৰু যদি ভাল লাগিছে ভিডিঅটো লাইক কৰিব শেয়াৰ কৰি দিব সবকে আৰু সাবস্ক্ৰাইব কৰিব যেনেকা মই মানে এনেকা যদি কিবা ভিডিঅ' বনাও ধুনীয়া ভিডিঅ' যদি মই বনাও তো আপোনালোকে চাই থাকিব পাৰিব